ইয়াতে আমি এটা পাত্ৰ লৈছোঁ আৰু পাত্ৰটোত ভিতৰত দেখা পোৱা বস্তুটো হৈছে এয়া খৰি পুৰি তাৰ পৰা প্ৰস্তুত কৰি লোৱা এঙাৰ বা ছাই। এতিয়া আমি এই ছাইখিনি ইয়াত যিখিনি ছাই আছে এই ছাইখিনি যদি আমি কোনো এজোপা উদ্ভিদত যদি প্ৰয়োগ কৰি দিওঁ তেতিয়াহ'লে তাত বিভিন্ন ধৰণৰ বাহিৰা কীট পতংগ বা কোনো ধৰণৰ পোক পৰুৱাই তাতে আক্ৰমণ কৰিব নোৱাৰে। তাৰ বাবে প্ৰথমতে আমি এই ছাইখিনি ল'ব লাগিব। আমি ইয়াত এনেধৰণে পাতৰ ওপৰত এনেধৰণে যদি ছটিয়াই দিওঁ, এনেধৰণে ফুটছাইবিলাক যদি আমি এনেধৰণে দি থওঁ, এনেধৰণে আমি পাতৰ ওপৰত ছাইবিলাক ছটিয়াই ৰাখিম। আৰু এনেধৰণে ছটিয়াই ৰখাৰ ফলত কি হ'ব, তাতে কোনো ধৰণৰ অপতৃণ আহি সততে আক্ৰমণ কৰিব নোৱাৰে, কাৰণ এই ছাইবিলাকত থকা pH ভেলুৰ পৰিমাণটো বেছি আৰু এনেধৰণৰ পদাৰ্থবিলাকৰ উপস্থিতিত পোকে সততে পাতত আক্ৰমণ কৰিব নোৱাৰে। গতিকে এইটো সহজে উপলব্ধ। গাঁৱত খৰিৰ পৰা প্ৰস্তুত হোৱা ছাইৰ পৰা আমি খুব সহজে এনেধৰণে আমাৰ চাৰিওকাষে থকা প্ৰয়োজনীয় গছবিলাকক পোক পৰুৱা আক্ৰমণৰ পৰা সততে ৰক্ষা কৰিব পাৰোঁ।